হিচাপ কৰি থৈছোঁ কাৰণ নহ'লে আপুনি চুৰ কৰি খাই দিব পাৰিছে নহয় মানে পিঠা চিঠা পূৰা কিবা এটা বনোৱাৰ পিছত মানে হিচাপ এটা কৰিলে এনে মনটো ভাল লাগে কিমান হ'ল কেইটা হ'ল চব পুৰিলোঁ ইয়াতে মায়ে কেইটামান পুৰিছিলে বাৰু তাৰপিছতে বাকীখিনি মই পুৰিলোঁ আৰু মানে একেবাৰে শেষৰ টাইমত তিলপিঠাৰ এটা মানে হেৰি আছে দেই আগৰ পৰাই প্ৰথমতে বনাওঁতে অকণমান খেলি মেলি হয় মাজত বা একদম ভাল হৈ একদম শেষ হ'বৰ টাইমততো আৰু বেছি ভাল হয় চ' বনাই থাকিলে মন যায় এতিয়া তিলগুৰো শেষ হ'ল আৰু সময়ো বহুতখিনি হ'ল 10টা বাজি গ'ল আজি ৰাতি ভাত বনোৱাই নাই এতিয়া মায়ে বোলে ভাত বনাব মই এইখিনি পিঠাখিনি পটাপট হিচাপ কৰি ইয়াত থওঁ এইটোতে থৈ দিছোঁ নহ'লে টেমাত ভৰাই লগত ভাগি থাকিব যে আৰু এইফালে সুমন বাহঁতৰ ঘৰৰ পৰা দিয়া পিঠা এইখিনি চেনি আৰু নাৰিকল আমি বনোৱাখিনি তিল আৰু তিল পিঠা বুলি ক'লে মোৰ তিল পিঠাটোৱে বেছি ভাল লাগে চেনি নাৰিকলটো ইমান মানে মই পচন্দ নকৰোঁ আপোনালোকে কি পিঠা ভাল পায় ক'বচোন তিল পিঠাত কি পুৰটো কি দিলে ভাল পায় জনাব দেই ঠিক আছে মই হিচাপ কৰি ল'ম আৰু আজি হ'ল নেক্সট দিনা গৰু বিহু আছিলে আজি আৰু আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বাকী এইফালে বনাই আছোঁ গুড় দিয়া যিটো চুজিৰ লাড়ু সেইটো খুব বেছি ভাল পায় আমাৰ ঘৰৰ মানুহখিনি আৰু মোৰো ভাল লাগে খুব খাবলৈ সেইবাবে বনালোঁ কেইটামান বেছিকৈ নাই বনোৱা যিহেতু গৰম ছিজন নাৰিকলটো দিয়া বস্তু সোনকালে বেয়া হ'বও পাৰে বনাই আছোঁ আৰু নাৰিকল লাড়ু কেইটামান আৰু এইফালে ঘৰটো যিহেতু বিহু বুলি ক'লে অকণমান কিবা এটা ধুনীয়া কৰিবলৈ মন যায় আৰু যেতিয়া মোৰ মন যাব তেতিয়া বিহুৰ একদম কাষেই পাহি আৰু সেইবাবে খুব বৰ বিশেষ একো কৰা নহয় আৰু এইবাৰতো গম পাইছে আৰু বহুত বেছি লৰালৰি সেইবাবে চেয়াৰ বেগখিনি যোৱা বছৰ তাৰ আগবছৰে বনোৱা কপৌ ফুলৰ ডিজাইনত বনাই থোৱা চেয়াৰ বেগখিনি পাৰিলোঁ আৰু এই দুখন চোফাত দিছোঁ দুখন গামোচা ধুনীয়াকৈ পাৰি দিছোঁ আৰু যিহেতু গামোচাত বহিব নাপায় সেইবাবে মই চেয়াৰ বেগৰ যিকেইখন আগত পাৰোঁ সেইকেইখনে পাৰি থৈছোঁ আৰু টেবুল ক্লথখন ধুনীয়া এখন গামোচাৰ টেবুল ক্লথ দেই বাকী তগৰ ফুল আনি থৈছিলোঁ কিন্তু দিয়াহে নহ'লে টেবুলখনত ধুনীয়াকৈ সজাই সেইখিনি পাছে পৰে দিম আপোনালোকক দেখাম আৰু সেইফালে দেখিছেনে আমাৰ পূৰা চাউণ্ড বক্সত গান লাগি আছে ফুল ভলিউমত সেইবাবে মই ভইচ অভাৰেই দিবলগীয়া হৈছে বাকী আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাবচোন বহুত বেছি ভিডিঅ' আছে দিবলৈ এডিট কৰিবলৈ সময় পোৱা নাই বাকী আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কিন্তু লাগিব দেই ৰাইজ চাই থাকক ভিডিঅ'টো তেন্তে নমস্কাৰ আপোনাক সকলোকে বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উলগ আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যাতে আপোনাক সকলোৱে মোক অকণমান মৰম দিয়ে আপোনাক সকলোকে মই আমাৰ ঘৰতনো কেনেকৈ এবাৰ ৰঙালী বিহু উদযাপন কৰিছোঁ তাকে অকণমান দেখাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ ঘৰত কোনে কেনেকৈ আয়োজন কৰিছে দেখাবচোন মানে কমেণ্ট এটা কৰি জনাব ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক আৰু মোক কেনেকুৱা লাগিছে জনাব দেই বিহু বুলি ক'লে নতুন কাপোৰ এসাজ পিন্ধাৰ সকলোৰে মন থাকে নে কি কয় ময়ো আজি নতুন কাপোৰ এসাজ পিন্ধিছোঁ আৰু ঠিক আছে তেতিয়া ভিডিঅ'টো আৰম্ভ কৰি যাওক এতিয়া মা পাপা মানুহজন চবকে সেৱা কৰোঁগৈ কাৰণ এইখন ঘৰৰ চবতছে সৰু মেম্বাৰজনী হ'লোঁ মই চ' এতিয়া যাওঁ চাহ তাহ বনাওঁগৈ কামখিনি কৰোঁগৈ আৰু ঠিক আছে ব'লক তেন্তে এতিয়া যাওঁ প্ৰথমতে নামঘৰত সোমাই লওঁগৈ সেৱা কৰোঁগৈ মা সোমাই আছে অলৰেডি মই যাওঁ এতিয়া সোমাই আহি এতিয়া কৰোঁগৈ এতিয়া চাহ বনাবৰ বাবে এয়া তেল পিঠা বনাবৰ কাৰণে আমাৰ মানে তেল পিঠা বনাই নথওঁ দেই ৰাইজ তেল পিঠা এতিয়া বনামহে তেল পিঠাৰ কাৰণে পিঠাগুড়ি অলপ চালি লওঁ পিঠাগুড়িখিনি ৰ'দত দি থোৱা আছিলে কিন্তু অকণমান চালিবই লাগিব যিটো পৰি থাকে যিহেতু সেইকাৰণে ঠিক আছে তেন্তে আৰু গৰমে গৰমে তেল পিঠাকেইটাহে ভাল লাগে ঠাণ্ডা হ'লে তেল পিঠা কি খাবা আৰু এয়া পাপাই মাক সেয়া কৰিলে মই পিছে ভিডিঅ' কৰাহে নহ'লে কিন্তু আমি দুটাই কৰিম আৰু এতিয়া লাহেকৈ আৰু চাহ এটা বনাই আছোঁ জলপান যোগাৰ কৰিলোঁ কিন্তু আপোনালোকক পটককৈ দেখাই লওঁ এবাৰ বিহু বুলি ড্ৰয়িং ৰুমটো কেনেকৈ ধুনীয়াকৈ সজাইছোঁ এইফালে আমাৰ পাপা চাই দিয়ক এয়া পাপা নামঘৰত সোমাইছে এইফালে ড্ৰয়িং ৰুমটো অকণমান কিবা এটা ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰোঁ কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিয়ে কৰিছোঁ কেনেকুৱা লাগিছে জনাব এইফালে মই চেয়াৰ বেগ বনাইছিলোঁ যে কপৌ ফুলৰ আজি এবছৰ আগত বনাইছিলোঁ এয়া ধুনীয়াকৈ তাৰপিছতে ইয়াতে গম পাইছে আৰু ধুনীয়াকৈ এইখিনি থৈছোঁ এনেকৈ চিম্পলকৈ এখন গামোচাৰ টেবুল ক্লথ বনালোঁ এনেকৈ দুইজনকে পাপা আৰু এওঁক দুইজনকে গামোচা দিছোঁ দেই কাৰণ বিহু বুলি ক'লে গামোচাখনেই মেইন যিহেতু এখন এওঁৰ বাবে ইমান ধুনীয়া দেখিছেনে ফুলটো এখন কিবা এনেকুৱা এইবোৰ আৰু লগতে অনা আৰু এইবিলাক এখন পাপাৰ কাৰণে ধুনীয়া এখন গামোচা যিহেতু পাপা নাম চাম যায় ধুনীয়াকৈ ল'ব পাৰিব এফালে ফুল আছে এই দুখন গামোচা
আৰু এখন দিছে মায়ে মানুহজনক আৰু এটা টি-শাৰ্ট দিছে এইটো বিহু বুলি আমাৰ লেডিজবিলাকৰ কাপোৰবিলাক চিলোৱা নাই সেইকাৰণে আমি পৰিধান কৰিব পৰা নাই কিন্তু পুৰুষসকলৰ এইটো কাৰণে ভাল আৰু চিলাবলৈও পইচা খৰচ কৰিব নালাগে কিনি আনিব জাষ্ট পিন্ধিলে হৈ গ'ল এতিয়া বলক গৰম উঠি গৈছেগৈ এয়া আমাৰ আজি বিহুৰ আয়োজন আৰু আপোনালোক সকলোকে বিহু খাবলৈ আকৌ এবাৰ নিমন্ত্ৰণ জনাইছোঁ ঠিক আছে তেন্তে আমি চাহকাপ খাই লওঁ চাহকাপ খাই আইতাহঁতৰ ঘৰলৈ যাম আইতাহঁতৰ ঘৰলৈ ঘৰত চাহ জলপান খাই এতিয়া লাহেকৈ আইতাক সেৱা কৰিবলৈ আইতাহঁতৰ ঘৰলৈ বুলি ওলাই আহিছোঁ আৰু বহুতে আচলতে গৰু বিহুৰ দিনাখনে সেৱা কৰে কিন্তু আমি গৰু বিহুৰ দিনাখন সেৱা নকৰোঁ মানে আমি মানুহ বিহুৰ দিনাখনে পহিলা বহাগৰ দিনাখনে ডাঙৰক সেৱা কৰোঁ আৰু পঁইতা ভাত আমি সেইদিনাখনে খাওঁ আজি আমি পঁইতা ভাতো খাম আজি আমি সেৱাও কৰিম চব নিয়ম আজি আমাৰ আজি চব নিয়ম আমাৰ মানে আজি হ'ব আৰু চাই থাকক ভিডিঅ'টো খাই খাই ফাইনেলি আমি আহি পালোহি অকণি খুৰাহঁতৰ ঘৰ বহাগৰ প্ৰথম দিনা মামাহঁতৰ ঘৰৰ পৰা বাহিৰে বাহিৰে আহিছোঁ কিন্তু আমি অহাৰ কাৰণে ইমান এক্সাইটেড নহয় দেই উই উঠিছে আমাৰ লগত এই দুগৰাকী উঠাই আনিছোঁ পঁইতা ভাত এইফালে আছে বেতগাজ আৰু তৰা গাজলি ভাজি এইফালে কণী আলুৰ পিটিকা কণবিলাহী পিটিকা পদুনা চাটনি সেয়া পঁইতা ভাত এইফালে আমাৰ ৰাইজসকলে পূৰা খাইছে এতিয়া আমি আহি পালোহি আইতাহঁতৰ পুৰণা ঘৰ আৰু ইয়াতে আমি বহিছোঁ ককাহঁতৰ ঘৰত আৰু এইফালে চাহ বাকিছে ককাহঁতৰ ঘৰত মামীহঁত নাছিলে সেইকাৰণে আমাৰ মামীয়ে চাহ তাহ বনাই দিলে আৰু এইফালে এতিয়া আমি উৰণি মাৰণিলৈ আহিছোঁ ডাঙৰজনৰ ওচৰলৈ যাওঁ মানে ঘাই ঘৰলৈ যাওঁ চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ চাই কেনেকুৱা লাগিলে জনাব